নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছো তোমালোকৰ ইউটিউব চেনেল ৰিয়েকশ্যন কনচেপ্টলৈকে আৰু মই ধনজিত ডেকাই তোমালোকৰ ক্লাছ 9 আৰু 10 ৰ মেথছ আৰু সায়েন্সৰ অনলাইন ক্লাছসমূহ আগবঢ়াই লৈ গৈ আছো আৰু তোমালোকে মোৰ লগত এনে ধৰণে আগবাঢ়ি গৈ থাকা যেহেতু তোমালোকৰ এতিয়া অফলাইন ক্লাছসমূহ বন্ধ হৈ আছে হয়নে আৰু আশা কৰো তোমালোক ভালেই আছা ঘৰতে থাকা সেফ থাকা একেদাৰে সুৰক্ষিত হৈ থাকা ঘৰৰ ভিতৰতে কাৰণ বাহিৰত ওলোৱা মানে তোমালোকৰ নিজৰে অসুবিধা হ'ব কিবা কাৰণত ইনফেকচন হলে সো যাতে ইনফেকচন নহয় হেতুৰ কাৰণে তোমালোকৰ স্কুল বন্ধ দিয়া হৈছে তোমালোকৰ কথা চিন্তা কৰি এতিয়া অনলাইন ক্লাছে তোমালোকৰ একমাত্ৰ আহিলা হৈ গৈছে গতিকে অনলাইন ক্লাছসমূহ তোমালোকে ৰেগুলাৰ কৰি গৈ থাকা এতিয়া লাষ্ট ক্লাছত আমি কি কৰিছিলো 2.5 ৰ ক্লাছ 9 ৰ 2.5 ৰ কি কোৱেশ্চন নম্বৰ 10 লৈকে আমি যিখিনি আসলে ম্যাথ সেখিনি কমপ্লিট কৰিছিলো তে বাকিখিনি আমি এইটো ক্লাছত কৰিম হয়নে আৰু মই আগতে কৈছো যে ক্লাছটোৰ যিখিনি পিডিএফ থাকে সেই পিডিএফ খিনি তোমালোকে ডেসক্ৰিপচন বক্সত পাবা তাৰ পৰা তোমালোকে ডাউনলোড কৰি লবা ঠিক আছে নে এতিয়া আৰু যদি তোমালোক চেনেলটো নতুন হয় তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যদি ভিডিওটো ভাল পালা তেনেহলে লাইক কৰি দিবা আৰু নিজৰ বন্ধুবৰ্গৰ লগত তোমালোকে ভিডিওটো শেয়াৰ কৰি দিবা ঠিক আছে গতিকে এতিয়া আমি ভিডিওটি আৰম্ভ কৰিছো সো কোৱেশ্চন নম্বৰ 11 ত কি দি আছে চোৱাচোন এক্সাৰসাইজ কিমান হ'ব তোমালোকৰ এক্সাৰসাইজ 2.5 So question number 11 ত কি দিয়া আছে চোৱাচোন question number 11 ত দিছে যে উৎপাদক বিশ্লেষণ কৰিব দিছে question উৎপাদক বিশ্লেষণ কৰিবৰ কাৰণে তোমালোকৰ এটা ৰাশি এটা দিছে 27x square x cube y cube minus নহয় প্লাস এ দিছে তাৰ পিছত কি দিছে 9xy এটো কি কৰিব দিছে তোমালোকৰ উৎপাদক বিশ্লেষণ কৰিব দিছে হয়নে এইটোৰ কাৰণে তোমালোকৰ এটা ফৰ্মুলা এটা পাইছিলা এই ফৰ্মুলাটো সাকে তোমালোকে মনত ৰাখিছা নে নাই ক'ব নোৱাৰো কিন্তু একেবাৰে হেকত দিছিল মই ফৰ্মুলা এটা এতিয়া এই ক্লাছ 11 ৰ পৰা তোমালোকৰ যিকিটা অংক হ'ব একে 16 লৈকে প্ৰায় 16 লৈকে সেই অংককেইটা এই ফৰ্মুলাটো ইউজ কৰি গুটেখিনি কৰা হ'ব গতিকে ফৰ্মুলাটো এবাৰ আমি লিখি চাইছো চোৱা কি ফৰ্মুলা আছিলে x cube y cube z cube হয়নে minus 3xy z is equal to x plus y plus z into x square plus y square plus z square minus xy yz আৰু কি আছিল তোমাৰ zx হয়নে এই ফৰ্মুলাটো তোমালোকে কি কৰিব লাগিব মনত ৰাখিব লাগিব ফৰ্মুলা নম্বৰ 8 আছিল হয়নে এটো ফৰ্মুলা নম্বৰ 8 আছিল এটো মনত ৰাখিব লাগিব সো হে ফৰ্মুলাটো আমি ইউজ কৰিম এটো অংকত গতে কেনে ধৰণে ইউজ কৰিম চোৱাচোন কি কৰিম ইয়াতে এই x এগিটা আছে নহয় গুটে কেটা কি কৰিম হে ফৰ্মটো লিখি দিম লেফট হ্যান্ড সাইডৰ ফৰ্মটো লিখি দিম গতিকে 27 ক আমি কি বুলি লিখিব পাৰো 3x whole cube y cube z cube 3 into 3x 3 3 गुण 9 y into z গতে কি হ'ব তোমাৰ x plus y plus z হৈছে 3x square y square z square 3x into y minus y into z into 3x এটো আমি কি কৰিম কুটিল বন্ধনীৰ ভিতৰত ৰাখিম হয়নে এতিয়া বাকিখিনি আমি ভাঙি দিম 3x plus y z অলপ স্পিডত পাতা 9x square y square z square 3 into xy 3xy minus yz 3 minus 3 into zx হৈ গল সো উৎপাদক কেটা কোন কেটা হ'ব এইটো এটা উৎপাদক এইটো এটা উৎপাদক সো অংকটো এইখিনিতে সামৰি থৈ দিব লাগিব সো তোমালোক পাতি লোৱা 11 নম্বৰটো ইয়াৰ পিছত মই 12 নম্বৰ কেটা কৰাই দিম So 12 নম্বৰত কি কৈছে চোৱাচোন তোমালকে 12 নম্বৰত কৈছে সত্যাপন কৰা বুলি কৈছে হয়নে
যেটো বহুপদ ৰাখি লিখিছো ইয়াতে লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড দুইটা আছে নহয় এটু মানে এটা সূত্ৰ এটা পাইছে অলপ আগতে যেটো সূত্ৰ লিখিছো এটু মানে আকৌ এইখিনিও হয় এটু সূত্ৰ হিচাপে তোমালোকে মনত ৰাখিবা হয়নে কি হিচাপে ফৰ্মুলা হিচাপে এটু মনত ৰাখিবা গতিকে এটু ইম্পৰ্টেন্ট হয় কি হিচাপে তোমালোকে মনত ৰাখিবা ফৰ্মুলা হিচাপে হবনে এটু কেতিয়াবা অংকত ব্যৱহাৰ কৰিব দিব পাৰি গতিকে এটু আমি প্ৰুফ কৰিম এতিয়া সত্যাপন কৰিম ৰাইট হ্যান্ড সাইড ইকুৱেল টু লেফট হ্যান্ড সাইড বুলি পেলাই আমি কি কৰিম প্ৰথমতে আমি কি কৰিম এই ৰাইট হ্যান্ড সাইডটো কনসিডাৰ কৰি লম সো ৰাইট হ্যান্ড সাইডত কি দিয়া আছে চোৱাচোন half of xyz into x minus y whole square y minus z whole square তাৰপিছত z minus x whole square আছে হয়নে এটা এখিনি একে লিখা একে যেনেকৈ আছে তেনেকৈ লিখা এতিয়া আমি জানো a minus b whole square মানে কিমান a square plus b square minus twice ab গতিকে এই গুটে কেটাকে এনে ধৰণে ভাঙি দিম গতিকে কি হ'ব x square y square twice of xy y square z square twice of yz z square x square minus twice of zx ইয়াতে x কেটা আছে চোৱাচোন এটা আৰু কিমান আছে এইফালে আছে দুটা মানে কিমান হ'ব twice x y কিমানটা আছে চোৱাচোন এইটো এটা y এইটো এটা মানে twice of y square z square কিমানটা আছে চোৱাচোন এইটো এটা আৰু কোনটো এটা এইটো এটা দুটা z square আছে মানে গতিকে আমি কি লিখিব পাৰিম এইখিনি লিখিব পাৰো গতিকে আমি কি লিখিব পাৰিম twice of x square twice of y square twice of z square minus twice of xy twice of yz minus twice of zx এ গুটে কেটাৰ পৰা 2 কমন লব পাৰো না কাৰণ গুটে কেটাতে 2 আছে হয়নে 2 কমন লব পাৰো এইখিনি যেনেকৈ আছে তেনেকৈ পাতা পিছফালৰ ৰাখিটোৰ পৰা আমি কি কৰিছো 2 কমন লিখিছো 2 কমন লিখিলে কি হ'ব তোমাৰ x square plus y square plus z square minus xy minus yz আৰু zx হৈ গল এই 2 আৰু এই 2 কাটা কাটি যাব তোমাৰ হাতত কি থাকিব x plus y x square y square z square minus xy yz আৰু zx এখিনি থাকিলে তোমাৰ হয়নে নহয় আকৌ এইখিনি মানে আমি কি লিখিব পাৰো x কিউব সূত্ৰটো আমি জানোৱে নহয় y কিউব z কিউব minus 3xyz হয়নে which is equal to left hand side হৈ গল গতিকে আমি কি কৰিম প্ৰথমতে ৰাইট হ্যান্ড সাইডটো কনসিডাৰ কৰিম ৰাইট হ্যান্ড সাইডটো কনসিডাৰ কৰি পেলাই আমি লেফট হ্যান্ড সাইডটো কি কৰিম প্ৰুফ কৰি দিম গতিকে ধুনিয়াকৈ এই অংকটো পাতি লোৱা এইটো তোমালোকে ফৰ্মুলা হিচাপে মনত ৰাখিবা ঠিক আছে কেতিয়াবা অংকত এইটো ব্যৱহাৰ কৰিব লাগিব পাৰি এটা 13 নম্বৰ একলৈকে আইছো 13 নম্বৰ 5টা অংক আছে গুটেকেটা অংক মই কৰাই দিম এটা এটাকে তোমালোকে পাতি গৈ থাকিবা হয়নে গতিকে ইমান কষ্ট কৰি দি আছে তোমালোকে ভালদৰে পঢ়িবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা গতিকে প্ৰথমতে এক নম্বৰটো কি দিছে চোৱাচোন যদি x + y + z = 0 হয় তেনেহলে কি কৈছে x³ + y³ + z³ = 3xyz এনে ধৰণে প্ৰুফ কৰিব দিছে গতিকে একেবাৰে সহজ অংক এটো সো তোমালোকে সলিউশনটো লিখা কি দিয়া আছে গিভেন কে দিয়া আছে তোমাক x plus y plus z is equal to 0 গতিকে আমি জানো যে আমি কি জানো ফৰ্মুলাটো জানো নহয় নে আমি জানো যে কি জানো x cube y cube plus z cube is equal to minus 3xy z is equal to x plus y plus z
into x square plus y square plus z square minus xy yz zx যেহেতু এইটো কি তোমাৰ শূন্য হয়নে এইখিনি কি তোমাৰ শূন্য গতিকে শূন্যৰ লগত কিবা পূৰণ কৰিলে কিমান হ'ব তোমাৰ শূন্যই হ'ব গতিকে আমি কি লিখিব পাৰো ইয়াৰ পৰা x কিউব প্লাস y কিউব z কিউব minus 3xy z is equal to 0 বুলি লিখিব পাৰো ইয়াৰ পৰা আমি কি লিখিব পাৰো x কিউব কেবেৰে সহজ অংক তোমালোকে জাস্ট ফৰ্মুলাটো বহাই দিলে হ'ল 3xy z হৈছে এইটোৱে অংক ঠিক এইদৰে 2 নম্বৰটো কি দি আছে চোৱাচোন 2 নম্বৰটো মই ইয়াতেই কৰিব ট্ৰাই কৰিছো কৈছে a plus b plus c কি দি আছে মই ডাইৰেক্ট অংকটো লিখিছো গিভেন কি দি আছে a plus b plus c is equal to 0 বুলি কৈছে তাৰ পিছত লেফট হ্যান্ড সাইডত কি দিছে তোমাৰ লেফট হ্যান্ড সাইডত কি দিছে চোৱাচোন a square b plus c তাৰ পিছত b square c plus a তাৰ পিছত c square a plus b plus 3abc এটো লেফট হ্যান্ড সাইড দিছে হয়নে সো ইয়াতে সোয়া a plus b plus c মানে কি কৈছে তোমাক 0 ইয়াৰ পৰা তুমি কি লিখিব পাৰা a plus b is equal to minus of c b plus c is equal to minus of a c plus a is equal to minus of b এনে ধৰণে লিখিব পাৰা নে ইয়াৰ পৰা পাৰনে নোৱাৰা কাৰণ c টো এফালে এবাৰ লৈ আহা b টো এফালে এবাৰ লৈ আহা a টো এফালে এবাৰ লৈ আহা মাইনাস হৈ যাব গতিকে লেফট হ্যান্ড সাইডত তুমি বহাই দিয়া a স্কয়াৰ minus b plus c মানে কি minus of a so b স্কয়াৰ মানে কিমান c plus a মানে কি minus of b c স্কয়াৰ মানে কিমান minus of thrice a b c হৈ গল ইয়াৰ পৰা কি লিখিব পাৰো আমি সোয়া minus of a cube minus of b cube minus of c cube plus thrice abc এতে ইয়া গুটে কেটা কি করো দুই কি কৰিম আমি মাইনাস এৰে পূৰণ কৰিম -1 এৰে তেতে কিমান হ'ব c cube minus thrice abc এইখিনি মানে কিমান হ'ব তোমাৰ 0 হ'ব কিহৰ কাৰণে ইয়াতে যেহেতু a plus b plus c ইয়াতে কিমান দিয়া আছে 0 দিয়া আছে হয়নে গতিকে তোমাৰ a cube plus b cube plus c cube minus thrice abc is equal to 0 এইখিনি কথা আমি জানো গতিকে এইখিনি ইকুয়াল টু কিমান হ'ব তোমাৰ 0 হ'ব which is equal to right hand side হৈ গল 1 নম্বৰ আৰু 2 নম্বৰটো হৈ গল নে তে 2 নম্বৰটো তোমালোকে পাতি লোৱা এতিয়া হৈছে আমি 13 ৰ 3 টো লৈকে হয়নে 13 ৰ 3 টো কৰি দিম এতিয়া কি দি আছে twice a plus b plus c এইখিনি হলে তোমাক এইখিনি প্ৰমাণ কৰিব দিছে গতিকে কি দি আছে চোৱাচোন আগতে আমি কি দি আছে এটো লিখিলো twice a minus b plus c is equal to 0 ইয়াৰ পৰা আমি কি লিখিব পাৰো b is equal to twice a plus c লিখিব পাৰো হয়নে গতিকে তোমাৰ এটো লেফট হ্যান্ড সাইডটো তুমি কনসিডাৰ কৰি লোৱাছোন লেফট হ্যান্ড সাইড মানে কিমান আছে 4a square minus b square plus c square plus 4ac হয়নে সো 4a square এটো c square plus 4ac এটো এফালে রাখা minus b square ত আমি কি পাতি দিম a b square টো এনেকে রাখা so 4a square c square
4ac b স্কয়ার ঠাইত তুমি কি লিখা টুৱাইস a plus c হোল স্কয়ার সো এইখিনি রাখা 4a স্কয়ার c স্কয়ার 4ac এটুক ভাঙি দিয়া তোমাৰ কিমান হ'ব টুৱাইস a plus b হোল স্কয়ার 4a স্কয়ার plus c স্কয়ার plus 4ac এই দুইটা সমান প্লাস মাইনাস দুইটা কাটা কাটি যাব ৰিজাল্ট কিমান হ'ব তোমাৰ 0 হয় না which is equal to right hand side বুজি পাইছা অলপ সোনকালে কৰিছো বুজিবৰ কাৰণে ট্ৰাই কৰিবা 3 নম্বৰটো হৈ গল এতিয়া আমি কি কৰিম 4 নম্বৰটো কৰিম আগতে এখিনি পাতি লোৱা তেৰ চাৰিটোলৈকে আহিছো এতিয়া তেৰ চাৰিটোলৈকে আহিছো এতিয়া তেৰ চাৰিটো তোমাক কি দি আছে চোৱাচোন প্ৰশ্নটো নাপাতো তোমালোকৰ ডাইৰেক্ট আনসাৰ কৰিম মই ইয়াতে সলিউশনটো কৰি দিম চাৰিটোত কি দি আছে a + b + c = 0 দি আছে a + b + c = 0 দি আছে তেনেহলে লেফট হ্যান্ড সাইড = 3 বুলি তোমাক কি কৰিছে লেফট হ্যান্ড সাইডত কি দি আছে এতিয়া চোৱাচোন লেফট হ্যান্ড সাইডত দি আছে তোমাৰ b + c হোল স্কয়ার b + c হোল স্কয়ার bc plus c plus a whole square ca plus a plus b whole square by ab which is equal to 3 বুলি তোমাক প্ৰমাণ কৰিব দিছে এটা b plus c তুমি কি বহাব পাৰিবা এটা b plus c ইয়াৰ পৰা আমি কি লিখিব পাৰো -2 a টো ইফালে আনিলে মাইনাস c plus a মানে তুমি কি লিখিবা -b আৰু a plus b মানে -c বুলি তুমি দিব পাৰা হয়নে গতিকে b plus c মানে কিমান হ'ব তোমাৰ a square bc এতে তোমাৰ কিমান হ'ব -b হোল স্কয়ার ca to c square so ইয়াতে চোৱা b plus c মানে কি মাইনাস a c plus a মানে কি মাইনাস b আৰু a plus b মানে মাইনাস c বুলি লিখিব পাৰো হয়নে আমি গতিকে সেই বস্তুটোকে আমি কি কৰিছো ইয়াতে কি কৰিছো তোমাৰ a square বুলি লিখি দিছো -a square -b square - c square ইয়াক যদি আমি কি লিখিব পাৰো a square বুলি লিখিব পাৰো a square by bc b square by ca তাৰ পিছত c square by ab বুলি লিখিব এটা যদি আমি লসাগু লওঁ তেনেহলে কি হ'ব চোৱাচোন লসাগু ললে আমাৰ কি হ'ব a b c থাকিব হয়নে ওপৰত কি হ'ব a কিউব প্লাস b কিউব প্লাস c কিউব আকৌ আমাক ইয়াতে কি দিয়া আছিল যে a প্লাস কি দিয়া আছে a প্লাস b প্লাস c = 0 বুলি দিছে হয়নে হয়নে নহয় গতিকে আমি কি লিখিব পাৰো a কিউব প্লাস b কিউব প্লাস c কিউব = 3 into a b c লিখিব পাৰো পাৰোনে নোৱাৰো হয়নে এইটো এটা কি ফৰ্মুলাই হয় গতিকে আমি এই ওপৰৰ টাৰ্মত কি লিখি দিম 3 into a b c লিখি দিম তে a b c কি হ'ব তোমাৰ কাটা কাটি যাব তোমাৰ থাকিব কিমান 3 থাকিব which is equal to right hand side প্ৰমাণ হৈ গল গতে 4 নম্বৰটো তোমালোকে পাতি লোৱা
এতিয়া আমি আছো 13 ৰ 5 টো লিখে 13 ৰ 5 টোত কি দিয়া আছে যদি তোমাক কি কৈছে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ যদি কি হয় তোমাৰ ইজ ইকুৱেল টু 0 হয় গিভেন দিয়া আছে তোমাক কি দিয়া আছে a স্কয়াৰ প্লাস b স্কয়াৰ প্লাস c স্কয়াৰ মাইনাস অফ ab bc ca ইজ ইকুৱেল টু 0 হয় তেনেহলে কি কৈছে তোমাক প্ৰমাণ কৰিব দিছে a equal to b b equal to c বুলি পেলাই কি কৈছে তোমাক প্ৰমাণ কৰিব দিছে সোৱা এটো কেনে ধৰণে প্ৰমাণ কৰিম সোৱাচোন তোমালোকে ইফালে এবাৰ ইয়াতে যেটো ৰাখি দিয়া আছে এই ৰাখিটো লেফট হ্যান্ড সাইডৰ ফালে এটা কি আছে ৰাখি এটা আছে ৰাইট হ্যান্ড সাইডৰ ফালে আছে না ইকুৱেল টু 0 বুলি আছে এটা দুই ফালে আমি কি কৰিম দুই ৰে পূৰণ কৰি দিম দুই ৰে পূৰণ কৰিলে কি হ'ব টুৱাইস অফ a স্কয়াৰ টুৱাইস অফ b স্কয়াৰ টুৱাইস অফ c স্কয়াৰ twice of AB, twice of BC, twice of CA বুলি লিখিব পাৰো নে আৰু 2 into 0 is equal to 0 হ'ব সো এটা 2a বুলি আছে নহয় নে গতিকে a স্কয়াৰ প্লাস a স্কয়াৰ বুলি লিখিব পাৰো গতিকে ইয়াতে আমি a স্কয়াৰ এটা লিখিলো লগতে b স্কয়াৰ আছে নহয় নে b স্কয়াৰ বুলি লিখিলো minus of twice ab minus of twice ab লিখিলো হৈ গল হয়নে এতিয়া আমি লিখিম আকৌ b square plus c square ইয়াৰ পৰা এটা b বাকি আছিল এটো b টো ইয়াতে লিখো ইয়াৰ পৰা এটা c square লিখলো minus of twice of bc ঠিক হেতৰে a square plus c square minus twice of ac so এইটো এটা এই গুটে কেটা কিমান হ'ব a minus b whole square plus b minus c whole square a minus c whole square লিখিব হয়নে গতিকে এতিয়া আমি কি লিখিব পাৰো এই কোৱেশ্চনটোৰ পৰা এটো যদি 1 নম্বৰ বুলি দিয়া 1 নম্বৰৰ পৰা আমি কি লিখিব পাৰো a minus b whole square is equal to 0 b minus c whole square is equal to 0 a minus c whole square is equal to 0 এনেকে লিখিব পাৰো আমি এতিয়া এটো মানে কি a minus b is equal to 0 a equal to b b minus c is equal to 0 b equal to c a minus c is equal to 0 a equal to c গতিকে এই কেটাৰ পৰা আমি কি লিখিব পাৰিম এটুক তুমি 2 বুলি দিয়া 3 বুলি দিয়া এটু কি বুলি দিয়া 4 বুলি দিয়া 2 3 আৰু 4 এইটোৰ পৰা আমি কি লিখিব পাৰো a equal to b b equal to c হৈ গল প্ৰমাণ এটোৱে প্ৰমাণ কৰিব দিছিলে হৈছে নে গতিকে তোমাৰ 13 নম্বৰৰ গুটে গেটা মই এতিয়ালৈকে কৰাই দিলো বৰ ধুনিয়াকৈ প্ৰেক্টিস কৰিবা প্ৰেক্টিস কৰিলে মনত থাকিব নহলে গণ্ডগোল লাগি যাব হবনে গতিকে এইখিনি প্ৰথমতে পাতি লোৱা তোমালোকে 14 নম্বৰলৈকে আহিছো অকমান বেগাই গৈছো কাৰণ তোমালোকৰ কি হৈছে ভিডিওটো দীঘল হৈ গৈ আছে ঘনফল প্ৰকৃতাৰ্থত নিৰ্ণয় নকৰাকৈ সো অভেদ ব্যৱহাৰ কৰি 14 নম্বৰত কি কৈছে অভেদ ব্যৱহাৰ কৰি অলপ বেলেগ ধৰণে লিখা আছে মই জাস্ট মিনিংটো লিখি দিছো অভেদ ব্যৱহাৰ কৰি ঘনফল নিৰ্ণয় কৰা হয়নে সো 1 নম্বৰটো কি দি আছে সোৱাচোন 1 নম্বৰটো দিয়া আছে তোমাৰ -12 হোল কিউব +7 হোল কিউব +5 হোল কিউব হয়নে ইয়াতে তুমি কি বুলি কনসিডাৰ কৰি লোৱা a equal to -12 b equal to 7 c equal to 5 হয়নে গতিকে a plus b plus c মানে তোমাৰ কিমান হ'ব -12 plus 7 plus 5 is equal to 0 a b c মানে কি তোমাৰ 0 গতিকে এটুক তুমি কি বুলি লিখিব পাৰা a কিউব বুলি লিখিব পাৰা b কিউব বুলি লিখিব পাৰা আৰু c কিউব বুলি লিখিব পাৰা এটু মানে কি তোমাৰ thrice a b c কিহৰ কাৰণে
যিহেতু a প্লাছ b প্লাছ c ইজ ইকুৱেল টু 0 হয়নে নহয় থ্ৰাইছ ab মানে কিমান হ'ব 3 ইনটু a ৰ মান কিমান আছিলে -12 7 ইনটু 5 গতিকে এইটো পূৰণ কৰি পেলাই কিমান ভ্যালু হয় তোমালোকে লিখিবাচোন মাইনাস কিবাখিনি আহিব ঠিক আছে 2 নম্বৰটো কৰিব পাৰা 2 নম্বৰটো চাব পাৰা তোমালোকে 2 নম্বৰটো কি দি আছে 28 কিউব হয়নে নহয় তাৰ পিছত কি দিয়া আছে -15 কিউব আৰু -13 কিউব দিয়া আছে সো ইয়াতে a let a equal to 28 b equal to -15 আৰু c equal to -13 বুলি কনসিডাৰ কৰিলোৱা এতিয়া এনে ধৰণে লিখিলে তোমাৰ কি হ'ব a + b + c কিমান হ'ব চোৱাচোন 28 -15 -13 which is equal to 0 যেহেতু এইটো equal to 0 গতিকে আমি কি লিখিব পাৰো a cube plus b cube plus c cube is equal to thrice of abc আমি লিখিব পাৰো গতিকে abc টা তোমাৰ কি আছে 28 minus of 15 minus of 13 এটো পূৰণ কৰিবা পূৰণ কৰি পেলাই যেটো ভ্যালু হয় সেই ভ্যালুটো লিখিবা পূৰণখিনি তোমালোকে কৰিব পাৰিবা যোগ বিয়োগ পূৰণৰ ক্লাস 9 ৰ ষ্টুডেন্ট গতিকে কৰিব পাৰিবা হয়নে নহয় তে এইখিনি কৰিবা সো নাম্বাৰ 14 লৈকে তোমালোকৰ হৈ গল 15 আৰু 16 বাকি আছে এইখিনি আগতে লিখি লোৱা তাৰ পিছত 15 আৰু 16 টো মই কৰাই দিছো সো 15 নম্বৰ কি দি আছে চোৱাচোন 15 নম্বৰ দিছে তলত দিয়া কালি দিয়া আয়ত বিলাকৰ কি কৰিছে তোমাৰ দিশ আৰু প্ৰস্থ উলিয়াব দিছে ইয়াতে এটা বহুপদ দিছে আৰু কৈছে যে এই বহুপদটো এটা কি আয়তৰ কালি বুলি কৈছে যদি এই বহুপদটো এটা আয়তৰ কালি হয় তেতিয়াহলে সেই আয়তটোৰ তোমাৰ দিশ আৰু প্ৰস্থ হয়নে না আয়তৰ কি থাকে দিশ আৰু প্ৰস্থ থাকে নহয় এই দিশ আৰু প্ৰস্থৰ মান কেইটা তোমাৰ লিখিব দিছে যে সম্ভাৱ্য ৰাশি কেইটা কেনেকুৱা ধৰণৰ হ'ব গতিকে আমি জানো কি জানো আমি জানো যে আয়তৰ কালি কিমান আয়তৰ কালিটো আমি কিমান বুলি জানো দিশ ইনটু কি বুলি জানো দিশ ইনটু প্ৰস্থ বুলি জানো হয়নে মানে কি দুটা সংখ্যাৰ দিশ আৰু প্ৰস্থৰ পূৰণফল গতিকে এইটো যেটো আমাৰ কালি দিয়া আছে এই কালিটোক আমি কি কৰিম দুটা ৰাশিৰ পূৰণফল হিচাপে কৰিম ইয়াক যদি দুটা ৰাশিৰ পূৰণফল হিচাপে কৰিব লাগে তেনেহলে কি কৰিব লাগিব ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব হয়নে গতিকে উৎপাদক আমি বিশ্লেষণ কৰিম সো দিয়া আছে কালি is equal to আমাৰ কিমান হৈছে 25a স্কয়াৰ মধ্যম পদৰ বিভাজনৰ নিয়মটো আমি ব্যৱহাৰ কৰিম তাৰপিছত 12a হয়নে এইটো আৰু এইটো পূৰণ হ'ব গতিকে তোমাৰ কি থাকিব চোৱাচোন 25 into 12 ইয়াক ভাঙি দিয়া বেছিকৈ আৰু পূৰণ কৰি নাথাকো 2 into 2 into 3 হয়নে 3 5 গুণ কিমান হ'ব তোমাৰ 15 আৰু ইফালে তোমাৰ কিমান আছে চোৱাচোন 5 2 2 এইফালে হ'ব তোমাৰ 15 এইফালে হ'ব তোমাৰ 20 হয়নে এই কম্বিনেশনটো কৰিলে তোমাৰ ধুনিয়াকৈ মিলি যাব গতিকে তুমি লিখিব পাৰা 15a স্কয়াৰ minus of 15a minus of 20a plus হৈছে ঠিকে আছে এইখিনিলৈকে গতিকে এইখিনিলৈকে যদি ঠিকে আছে তেনেহলে তুমি কি কৰা এই দুটাৰ পৰা এটা কমন লোৱা কি কমন লোৱা 5a কমন লোৱা 5a কমন ললে ইয়াতে থাকিব কিবা তোমাৰ 5a minus 3 সো ইয়াৰ পৰা যদি তুমি 4 কমন লোৱা তেনে কিমান থাকিব -4 কমন ললে 5a minus 3 সো তোমাৰ যদি 5a minus 3 কমন লোৱা তেনে কিমান হ'ব 5a minus 3 হৈ গল দুটা ৰাশিৰ পূৰণফল হৈ গল ইয়াৰ এটা দিশ হ'ব ইয়াৰ কি হ'ব প্ৰস্থ হ'ব এটা গতে কোনটো দিশ হ'ব কোনটো প্ৰস্থ হ'ব জিটোৰ পৰা -4 বিগ হৈ আছে 5a ৰ পৰা হয়নে হেতু কি হ'ব তোমাৰ প্ৰস্থ হ'ব কাৰণ কিহৰ কাৰণে প্ৰস্থটো সদায় সৰু এই ৰাশিটো সৰু হ'ব কিহৰ কাৰণে চোৱা a ৰ মান যদি 1 হয় সাপোজ
5a minus 4 is less than equal to 5a minus 3 হ'ব কিহৰ কাৰণে যদি সাপোজ লেট a equal to যদি আমি 1 ধৰো তেনেহলে কি 5 minus 4 কিমান হ'ব তোমাৰ 1 আৰু 5 minus 3 কিমান হ'ব 2 হয়নে নহয় গতিকে আমাৰ d কি হ'ব গতিকে যেহেতু 5a minus 4 is less than 5a minus 3 গতিকে তোমাৰ d কি হ'ব 5a minus 3 আৰু প্ৰস্থ কি হ'ব তোমাৰ 5a minus 4 গতিকে এইটোৱে आंसर গতিকে এক নম্বৰটো কৰা দুই নম্বৰটো এনে ধৰণে কৰিব লাগিব মই কৰাই দিম মানে চিন্তা কৰিব নালাগে এক নম্বৰটো প্ৰথমতে পাতি লোৱা কি দি আছে চোৱাচোন 35y স্কয়াৰ কালি কিমান দি আছে 35y স্কয়াৰ ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিব লাগিব 13y minus 12 এইখিনি আছিল গতিকে এটো পূৰণ কৰি দিয়া গুটেইখিনি উৎপাদকখিনি ভাঙি দিয়া কিমান হ'ব 35 ক আমি 5 into 7 বুলি লিখিব পাৰো আৰু এইফালে 2 into 2 into 3 বুলি লিখিব পাৰো এইফালে চোৱাচোন তোমাৰ 13 কৰিব লাগে ননে কি কম্বিনেশন কৰিলে 13 হ'ব এইফালে তুমি কিমান কৰা 7 into 2 into 2 বুলি কনসিডাৰ কৰাচোন কিমান হ'ব তোমাৰ 28 হ'ব আৰু এইফালে 15 এইফালে তোমাৰ কিবা 28 এইফালে 15 28 ৰ পৰা 15 বিক কৰিলে তোমাৰ 13 থাকিব হয়নে 28 আৰু 15 ল'ব পৰা so 35y square 28y minus 15y minus 12 হৈ গল এখিনি এতে এই দুটাৰ পৰা কি কমন আহিব 7 টো কমন আহিব আৰু কি আহিব তোমাৰ y টো কমন আহিব 7 টো কমন আহিলে ইয়াতে 5y minus 4 হ'ব plus 4 হ'ব হৈছে এই দুটাৰ পৰা 3 কমন আহিব minus 3 কমন হ'লে 5y minus 12 so 5y plus 4 sorry this should be plus 4 and 7y minus 3 so তোমার এটা কোনটো দিক হবে সাপোজ যদি y equal to ইয়াতে আমি কি বুলি কনসিডার y equal to 1 বুলি কনসিডার কৰাছন 5y plus 4 কিমান হ'ব তোমাৰ আৰু 7 minus 3 এটো কিমান হ'ব 9 আৰু এটো কিমান হ'ব তোমাৰ 4 হয়নে নহয় গতিকে কোনটো ডাঙৰ হ'ব গতিকে তোমাৰ দিকটো কোনটো হ'ব দিক কিমান হ'ব 5y plus 4 আৰু প্ৰস্থ কি হ'ব তোমাৰ 7y minus 3 বুঝছেনে সো দুই নম্বৰটো পাতি লোৱা আগতে একেবাৰে হস উৎপাদক বিশ্লেষণ কৰি দিলে হৈ গল সো আমি একেবাৰে হেকৰলৈকে আহিছো হেকৰ 16 নম্বৰটো লৈকে আহিছো হয়নে 16 নম্বৰটোত আমাক কি কৈছে যে তলত আয়তন দিয়া ঘনক একেটা কি ঘনকৰ আয়তন বুলি কৈছে কিহৰ আয়তন ঘনকৰ আয়তন মাত্ৰা তিনিটাৰ সম্ভাব্য ৰাশি কেটা উলিওৱা এতিয়া সব ঘনক মানে কি চোৱাচোন ঘনক মানে হৈছে কি তোমাৰ এটা কিউব হয়নে ইংলিশত কিউব বুলি কয় তাৰ কি থাকিব তোমাৰ এনেকুৱা ধৰণৰ এটা ঘনক যাৰ 8টা কোণ থাকে ইয়াক কি বুলি কয় ঘনক বুলি কয় গতিকে ঘনকৰ আয়তনটো কি বুলি লিখিব পাৰি ঘনকৰ আয়তনটো L into B into H ঘনকৰ আয়তন আমি কেনেকৈ লিখিব পাৰো আয়তন কেনেকৈ লিখিব পাৰো ঘনকৰ আয়তন দিক into প্ৰস্থ into উচ্চতা এটো কি ঘনকৰ আয়তনৰ তোমাৰ কি সূত্ৰ যাক আমি কি বুলি লিখো L into B into H ঠিক আছে মানে কি ঘনকৰ আয়তনটো কি তিনিটা পদৰ কি হ'ব তিনিটা ৰাশিৰ পূৰণফল গতিকে তোমাক যেটো ঘনকৰ আয়তন সূত্ৰ দিছে ইয়াক কি কৰিব লাগিব তিনিটা পদৰ পূৰণফললৈকে কি কৰিব লাগিব ৰূপান্তৰিত কৰিব লাগিব মানে কি তোমাক যেটো দিয়া আছে
যেটো দিয়া আছে আয়তন সেই আয়তনটো তুমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব যাতে হেতু কি হৈ যায় তিনিটা সংখ্যাৰ পূৰণফল হৈ থাকে হয়নে গতে তোমাক দি আছে কি 3x² - 12 সো ইয়াৰ পৰা তুমি কি কমন লোৱা 3 কমন লোৱা তাৰ ভিতৰত কি থাকিব x - 4 থাকিব এতিয়া x - 4 ক আমি কি বুলি লিখিব পাৰো 3x² - 2² বুলি লিখিব পাৰো হয়নে এই দুটাৰ উৎপাদক বিশ্লেষণ কৰি দিলে আমি কি পাম 3x + 2 x - 2 গতিকে সম্ভাব্য ৰাশি কেইটা কি হ'ব গতিকে সম্ভাব্য ৰাশি কেইটা কি হ'ব 3, x + 2 আৰু x - 2 ঠিক আছে এইটোৰ কাৰণে কৰিব পাৰি এইটো তুমি কি কৰা গুটে কেইটাৰ পৰা কিবা এটা কমন লোৱা কি কমন আহিব তোমাৰ 4 কমন আহিব নেকি 4 গুটে কেইটাতে y আছে নেকি চোৱাচোন কি আছে k আছে হয়নে 4k আহিব 4 আহিলে ইয়াতে থাকিব 3y² 2y 5 থাকিব 4k হৈ গ'ল এটা ইয়াক উৎপাদক বিশ্লেষণ 3 কিমান হ'ব 15 15ক যদি তুমি কি কৰা 3 * 5 কৰা 15 হ'ব হয়নে গতিকে 3y² 5y - 3y 5 এনে ধৰণে লিখিব পাৰি এটো উৎপাদক বিশ্লেষণ কৰিছো সহজ এটো লাষ্ট ক্লাছত কৰাই দিছিল হয়নে লাষ্ট ক্লাছ নে তাৰ আগৰ ক্লাছত কৰাই দিছিল যেতিয়া আমি 2.3 কৰাইছিলো এতিয়া 4k ইহতৰ যদি উৎপাদক বিশ্লেষণ কৰো কেনে ধৰণে হ'ব চোৱাচোন ইয়াৰ পৰা তুমি 3 কমন y কমন লোৱা y কমন আহিলে তোমাৰ কি থাকিব 3y - 5 + 5 ইয়াৰ পৰা -1 কমন লোৱা কিমান থাকিব 3y + 5 সো তোমাৰ কি হ'ব 4k * the 3y + 5 টো কমন লোৱা কিমান হ'ব তোমাৰ এইটো যদি কমন লোৱা এইফালে তোমাৰ y থাকিব আৰু এইফালে থাকিব -1 হয়নে এটা সম্ভাব্য ৰাশি কেইটা কিমান হ'ব তোমাৰ সম্ভাব্য ৰাশি কেইটা কি হ'ব 4k 3y + 5 আৰু কি হ'ব তোমাৰ y - 1 এই তিনিটা হ'ব হয়নে সো এনে ধৰণে কৰিলে হৈ যাব এতিয়া মই তোমাৰ 2.5 ৰ গুটে কেইটা অংক কৰাই দিলো আগতে তোমালোকে এখিনি কি কৰি লোৱা স্ক্ৰিনশ্বট বা লিখি লোৱাচোন হৈ গ'ল এতিয়া লিখা এটো এতিয়া চোৱা তোমালোকৰ 2.5 ৰ মই গুটেবিলাক অংক কৰাই দিলো লগতে 2 নম্বৰ চেপ্টাৰৰ যিমানবোৰ অংক আছে প্ৰায় ম্যাক্সিমাম 90% অংকই মই কৰাই দিছো আৰু এই চেপ্টাৰটোৰ ক্লাছ মই এইখিনিতে তোমালোকৰ সামৰিছো নেক্সট তোমালোকৰ মই কি কৰিম এতিয়া তোমালোকৰ ক্লাছ 9 ৰ ক্লাছ নলও নেক্সট তোমালোকৰ মই লম ক্লাছ 10 ৰ ম্যাথছ হয়নে ক্লাছ 10 ৰ 2 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিম এটা ক্লাছ কৰি থোৱা আছে গতিকে এই ক্লাছটোৰ যিখিনি নোটছ আছে সেই নোটছখিনি তোমালোকক মই আগতে কৈছো ডেসক্ৰিপচন বক্সত যাবা তাতে পিডিএফ লিংক এটা আছে সেই পিডিএফ লিংকটোৰ পৰা তোমালোকে ডাউনলোড কৰি লবা আৰু ক্লাছবিলাক ৰেগুলাৰ কৰি গৈ থাকিবা নেক্সট আগত তোমালোকৰ ক্লাছ লম ক্লাছ 9 ৰ ঠিক আছে এতিয়া কোনটো ক্লাছ লব লাগে তোমালোকে কমেন্ট বক্সত কৈ দিবা কমেন্ট দি কৈ দিবা মই তাতে লৈ লম আৰু এবাৰ কৈ দিছো যে যদি চেনেলটো নতুন হয় তেনেহলে সাবস্ক্ৰাইব কৰি লবা যাতে ভিডিওৰ আপডেট বিলাক তোমালোকে পাই থাকা ঠিক আছে গতিকে আজিলৈকে এৰিছো see you in the next class thank you